এবার মুখ চিন্তা করো। ইয়ার পাছত আমি কৰিম আপোনাৰ কাণখন কাণত স্পৰ্শ কৰিবলৈ চেষ্টা কৰক। মুখলৈ চিধা হওক। এবার এৰি দিয়ক আৰু কাণখন বাওঁ কাণত লগাবলৈ চেষ্টা কৰক। মুখলৈ চিধা হওক আৰু এবাৰ কৰক একেধৰণে সোঁফালে মুখটো এৰি দিব। সোঁফালে লাহেকৈ ঘূৰাই দিম। থুতৰি আৰু কাণ সমান্তৰাল হ'বলৈ ৰাখিবলৈ চেষ্টা কৰিব। অলপ দেৰি হ'ব। সন্মুখলৈ মূৰটো লৈ আনক আৰু এবাৰ কৰিব। উশাহ মূৰটো সোঁফালে ঘূৰাই দিব। উশাহ মূৰটো বাওঁফালে ঘূৰাই দিব আৰু উশাহলৈ মূৰটো সন্মুখলৈ লৈ যাব। ইয়াৰ পাছত আমি মূৰটো সম্পূৰ্ণ ঘূৰাম। উশাহ লাহে লাহে মূৰটো সোঁফালে ঘূৰাই লৈ যাব। থুতৰিখন লগৰ পাছত আকৌ বাওঁফালে উশাহলৈ মূৰটো লৈ যাওক। বাওঁফালে ঘূৰাব। ওপৰলৈ দাঙি দিয়ক। মূৰ ওপৰলৈ লৈ যাওক। হাতৰ বাহু কাণত স্পৰ্শ কৰিব। আৰু সময় লওক। আঙুলিবিলাক ওপৰলৈ দাঙি দিয়ক। আঙুলিবিলাক ওপৰলৈ দাঙি দিয়ক। আকৌ লাহে লাহে দুইখন হাত তললৈ লৈ আহক। এবার হাত দুখন সন্মুখলৈ ওপৰলৈ ঘূৰাই দিয়ক। এতিয়া উশাহ লৈ হাতৰ আঙুলি কান্ধত লগাওক। কিলাকুটি দুইটা লগাই লওক। উশাহ লৈ লাহে লাহে কিলাকুটি ওপৰ দি ধৰক। 1 2 3 4 5 পাঁচবার ঘোরালো। 2 3 4 5 बिल्कुल हाथ को मुंह पर घुराई लो। बाओं हाथर आंगुली পোকাল লাগি থাকিব। দুইখন হাত লৈ লওক। এবার হাতখন বাওঁফালে লৈ যাব। এবার পুরো হাত আঙুলি বাওঁ কাণত লগাব আৰু বাওঁ হাতখন সম্পূৰ্ণ চিধাকৈ মেলি দিয়ক। হাতৰ আঙুলি বলে চাওক। বাওঁফালে লৈ আধা বহাৰ নিচিনা কৰক। আপোনাৰ উদৰ আৰু মাটিৰ মাজত সমান্তৰাল হ'ব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 উঠি দিয়ক। অতি কম প্ৰতিটো আসনত 20 ছেকেণ্ড ৰ'ব পাৰিব। আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই যোগ দিৱসৰ আমি সকলো নাগৰিককে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোলাঘাট জিলা পতঞ্জলি যোগ সমিতি আৰু ৰামকৃষ্ণ সেৱা সমিতিয়ে যৌথভাৱে এই যোগ দিৱস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছে। আজি এই যোগ দিৱসৰ তাৎপৰ্য সম্পৰ্কে ক'বলৈ গ'লে যে সকলো মানুহ স্বাস্থ্যৰে থাকক, সুস্বাস্থ্যৰে থাকক, শান্তিৰে থাকক, নিৰোগী হৈ থাকক, এইটোকে আজি কামনা কৰি আমাৰ পৃথিৱীৰ প্ৰায়বিলাক দেশে এই যোগ দিৱস পালন কৰিছে। আৰু এইবাৰ যোগ দিৱসৰ যিটো শীৰ্ষ বাণী, সেই শীৰ্ষ বাণীটো হৈছে যে এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। অৰ্থাৎ পৃথিৱীখন যদি প্ৰদূষণমুক্ত হৈ থাকে তেতিয়াহ'লে আমি প্ৰতিজন ব্যক্তিয়ে আমি নিৰোগী হৈ থাকিব পাৰিম, স্বাস্থ্যৱান হৈ থাকিব পাৰিম। সেইবাবেই আমি নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ লগতে আমি প্ৰকৃতিৰ সুৰক্ষাও দিব লাগিব, পৰিৱেশ ভাল কৰিব লাগিব। এই মন্ত্ৰকে শিৰোগত কৰি বা এই বাণীকে আমি শিৰোগত কৰি আজিৰ এই একাদশ যোগ দিৱসৰ বিভিন্ন কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আমাৰ ইয়াত সদস্য প্ৰায় 60জনমান আছে। আমি নতুনকৈ ইয়াত হেৰি কৰিছোঁ। তথাপি
আমাৰ গোলাঘাট জিলা পতঞ্জলি যোগ সমিতিৰ আমি বিভিন্ন অঞ্চলত আমাৰ আজিৰ এই দিৱসটো উদযাপন কৰিছে। আমি গোলাঘাট নগৰত গোলাঘাট বেঙেনাখত অৱস্থিত ৰামকৃষ্ণ সেৱা সমিতিৰ লগত যৌথভাৱে গোলাঘাট জিলা পতঞ্জলি যোগ সমিতিয়ে এই দিৱসটো উদযাপন কৰিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।